কিন্তু কিছু সময় পূৰ্বে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যি আহ্বান জনাইছিল এই অন্ধকাৰক আলোকৰ শক্তিৰ অনুধাৱন কৰাব লাগিব এই ৰোগটো হোৱা মানে মৃত্যু নুবুজায় কৰিছো আজিৰ ফোন ইন কল্পটোৰ অনুষ্ঠানটি প্ৰথমগৰাকী শ্ৰোতাৰ সৈতে কথা পাতো যিগৰাকী ফোন লাইনত অপেক্ষা কৰি আছে হেল্ল' হেল্ল' নমস্কাৰ আপুনি কোনে ক'লে বাৰু নমস্কাৰ মই হিতেশ্বৰ লহকৰ বৰপেটা জিলালৈ বৰপেটা জিলাৰ লছীমাৰ পৰা হিতেশ্বৰ লহকৰ আমাৰ নিয়মীয়া শ্ৰোতা আজিৰ দিনটোত আপুনি খুব ভাল কথা কৈছে এই কৰোণা সম্পৰ্কত যিটো সজাগতাৰ কথা ক'লে হয় খুব ভাল কথা কৈছে আৰু মৃত্যুটি তাৰমানে কম একেবাৰে কম তাৰমানে কম একেবাৰে কম হয় মাত্ৰ 3% বুলি কৈছে হয় হয় সেইকাৰণে এটা ভাল খবৰ আৰু এইটো সাহসে দি যুঁজিব লাগিব আমি সকলোৱে এক হ'ব লাগিব এক হৈ তাৰমানে এক হৈ যিটো যুঁজা আৰু আপুনি যিটো কথা কৈছে প্ৰয়োজন নহ'লে